শৃংখল চলিহাৰ সৈতে যুদ্ধ কৰিবলৈ প্ৰস্তুত নেমচুৰ সভাপতি বদৰুল ইছলাম। সঘনাই বিতৰ্কিত মন্তব্যৰে আলোচিত হৈ থকা বিৰলা চিটখানাৰ নেতাক উভতি ধৰিলে নেমচুৰ সভাপতি বদৰুল ইছলামে। নেমচুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত বিহুদীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত ৭৪ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে তীৰ জোৱা, খেল, মদ, ভাং, বাল্য বিবাহ ইত্যাদি ৰোধ কৰিবলৈ বিশেষ সজাগতা সভাত নেমচুৰ সভাপতি বদৰুল ইছলামে শৃংখল চলিহাৰ সৈতে যুদ্ধ ঘোষণা কৰে। শৃংখল চলিহাই হেংদাং লৈ যুদ্ধ কৰাৰ কথা কোৱাত নেমচুৰ সভাপতিজনে সংখ্যালঘু ৰাইজক কিতাপ বহি কলমেৰে যুদ্ধ কৰিবলৈ প্ৰস্তুত হ'বলৈ আহ্বান জনায়। আমি কলমেৰে যুদ্ধ কৰি শৃংখল চলিহা নামৰ চান্তাবাদীজনক দমন কৰিব লাগিব বুলি মন্তব্য কৰে। শৃংখল চলিহাই চান্তাৰ বাবে বিতৰ্কিত মন্তব্য কৰে বুলিও উভতি ধৰে নেমচুৰ সভাপতিগৰাকীয়ে। আমি আমাৰ সংগ্ৰাম কলমেৰে কৰিব লাগিব বুলি কেইবাটাও মন্তব্যৰে উভতি ধৰে শৃংখল চলিহা। নিউজ টেক্স ৰিপৰ্ট R24 লাইভ। গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। চাওক, সমাজখন আগবঢ়াই নিবলৈ হ'লে আমি এইবিলাক বস্তু সমাজৰ পৰা নোহোৱা কৰিব লাগিব। বাল্য বিবাহ হওক, ড্ৰাগছ হওক, গাঞ্জা হওক ইত্যাদি সকলো আমি শেষ কৰি এতিয়া আমি হাতত কলম আৰু কাগজ দিব লাগিব। কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে শৃংখল চলিহাহঁতে এতিয়া তেওঁলোকৰ মানুহক হেংদান দিব বিচাৰিছে, আৰু আমি বিচাৰিছোঁ হেংদান নহয়। আমাৰ সংখ্যালঘু ল'ৰা ছোৱালীসকলে এতিয়া কলম আৰু কাগজ উঠাই ল'ব, কিতাপ উঠাই ল'ব। আমি কলমেৰে যুদ্ধ কৰিম আৰু শৃংখলতে তেওঁলোকে হেংদানেৰে যুদ্ধ কৰক। এইখিনি কথা। আৰু আগন্তুক দিনত নেমচুৱে ৰাজ্যজুৰি ভাল কাম কৰি যাব। শৈক্ষিক দিশত, সামাজিক দিশত, অৰ্থনৈতিক দিশত, কৃষকৰ ছাত্ৰত, ৰাইজৰ ছাত্ৰত, ছাত্ৰ ছাত্ৰীৰ ছাত্ৰত, শিক্ষকসকলৰ ছাত্ৰত মানে কাম কৰি যাব। আৰু আশা কৰোঁ যে ৰাইজে নেমচুৰ এই যি লক্ষ্যৰ উদ্দেশ্য তাতে তাক আদৰি ল'ব। দেখা গৈছে যে বিৰলা চিটখানাই মানে মুছলিম মানুহৰ লগত তথা সংখ্যালঘু মানুহৰ লগত যুদ্ধ কৰিব বিচাৰিছে। শৃংখল চলিহা নিজৰ গাটোই মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে। যুদ্ধ কৰিব শৃংখল চলিহাৰ ক্ষমতা আছে নেকি? ইমাননো যদি কোনোবাই মুছলমান ল'ৰাই যুদ্ধ কৰাৰ কথা ক'লে হয়, হেংদান লোৱাৰ কথা ক'লে হয়, কাৰোবাক ওচৰতে দিলে হয়, তেতিয়াহ'লে কিন্তু অসম চৰকাৰ বা অসম আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয়। কিন্তু শৃংখল চলিহা অমুছলমান হোৱাৰ বাবে এই শৃংখল চলিহাক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰা নাই। কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো কিন্তু প্ৰশ্নবোধক কথা। গতিকে শৃংখল চলিহা হাঁহি থাকে, কান্দি থাকে, শৃংখল চলিহা যুদ্ধ কৰি থাকে, কৰি থাকক। আমাৰ কাম হৈছে সংখ্যালঘু সমাজখন আমি কেনেকৈ সংস্কাৰ কৰিম, কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাম, কেনেকৈ আমাৰ ল'ৰা ছোৱালী SP হ'ব, DC হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজ চলাব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী লণ্ডনত চাকৰি পাব, আমেৰিকাত চাকৰি পাব, জাপানত চাকৰি পাব, ফ্ৰান্সত চাকৰি পাব। আমি তাৰ কাৰণে লাগি আছোঁ। আমি যুদ্ধ কৰিবলৈ লগা নাই। শৃংখল চলিহা যুদ্ধ কৰি থাকক, অকলে অকলে যুদ্ধ কৰি থাকক। শৃংখল চলিহাৰ কোনো দাম নাই, শৃংখল চলিহাৰ কোনো মূল্য নাই, শৃংখল চলিহাৰ কোনো কাম নাই। শৃংখল চলিহাৰ যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইছ্যু মানে তেওঁ প্ৰচাৰ কৰে। প্ৰচাৰ কৰি তেওঁ চান্দা বাজি মানুহটো 2-1 টকা চান্দা কৰে, বেলেগ একো কাম নাই। শৃংখল চলিহা কোনো কাম নাই। মানুহখিনিক অলপ আৱেগিক কৰি তোলে আৰু চান্দা সংগ্ৰহ কৰে। কাৰণ চাওক, বিগত যোৱা বছৰত আমাৰ উজনিত মধ্য অসম আৰু নামনি অসমৰ পৰা যিসকল শ্ৰমিক গৈছিলে, সেই শ্ৰমিকসকলক তেওঁলোকে মাৰপিট কৰিছিল, তাৰ পৰা খেদি দিছিল, উজনিলৈ প্ৰৱেশ নিষেধ কৰিছিল। কিন্তু যেতিয়া দেখিলোঁ যে তেওঁলোকে কিছুমান ইটাভাটাৰ মালিকৰ লগত বহিলে, ইটাভাটাৰ মালিকৰ লগত তেওঁলোকৰ প্যাৰ হৈ গ'ল, প্ৰেম হৈ গ'ল, তাৰপিছত উজনি আৰু মধ্য অসমৰ যিসকল মিয়া শ্ৰমিক আছিল তেওঁলোক স্বদেশী হৈ গ'ল। এয়ে হৈছে কোটিটকীয়া আৰু ৰহস্যজনক প্ৰশ্ন। ধন্যবাদ।